নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই খুবেই টেষ্টি চিকেন কাৰী ৰেচিপিৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন এই ৰেচিপিবিধ মই কেনেদৰে বনালোঁ চাওঁ। এয়া চাওক, মাংসখিনি মই ধুনীয়াকৈ ধুই লৈ তাতে দুটা পিঁয়াজ মিহি মিহি কৰি কাটি লৈছোঁ আৰু ইয়াতে দুটা গোটা নহৰু ওপৰৰ বাকলি গুচাই দি লৈছোঁ। আৰু এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। এয়া হালধি পাউডাৰ দিছোঁ। নিমখ হালধি দিয়াৰ পিছত ইয়াতে মই মছলা এড কৰিম। এয়া চাওক, জিৰা গুড়ি, ধনিয়া গুড়ি, এয়া চাবোন মছলা, চব মছলা মিক্স কৰি একেলগে পিহি থোৱা আছে। এইবিধত এয়া ৰেড চিলি পাউডাৰ। এইখিনি দিয়াৰ পিছত হেতাখনেৰে ভালদৰে লৰাই নিমখ হালধি মছলাখিনি মাংসত সানি ল'লোঁ। এই দুটা নহৰু দেখিছেনে, বাকলি গুচাই কেনেদৰে দি লৈছোঁ। লোকেল মুৰ্গীৰ মাংসত নহৰু এনেদৰে দি বনাই খাবলৈ খুব ভাল লাগে। এতিয়া মাংসখিনি আধা ঘণ্টা সময়ৰ বাবে ৰাখি থলোঁ আৰু এইফালে মই আন বস্তুকেইটা গোটাই লৈছোঁ। দুটা বিলাহী কাটি এয়া মিহি মিহি কৰি লৈছোঁ। এয়া বিলাহী কটা হৈ গৈছে। এতিয়া মই বাকলি গুচাই ৰখা আলুকেইটা টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ। এয়া আলুখিনি অলপ সময় পানীত এনেদৰে তিয়াই ৰাখিম। আৰু এতিয়া পিঁয়াজ দুটা মিহি মিহি কৰি কাটি লৈছোঁ। এতিয়া বিলাহী, আদা, নহৰু আৰু অলপমান পিঁয়াজ এইখিনি মই এতিয়া কেৰাহীত দি ভাজি ল'ম। কেৰাহীখনত প্ৰথমে অকণমান তেল দি কেইটামান জিৰা গুটি দি ল'লোঁ। জিৰা গুটিকেইটা যেতিয়া ৰঙচুৱা হৈছে তাতে এয়া বিলাহী, পিঁয়াজ, নহৰু, আদা আৰু দুটা জলকীয়া দিম। ইয়াতে মই এতিয়া এইখিনি দিয়াৰ পিছত ভালদৰে লৰাই এনেদৰে অলপ সময় ভাজি থাকিম। আপোনালোকে ইয়াত অকণমান নিমখ আৰু অকণমান হালধি সোৱাদ অনুসৰি দি ল'ব। এয়া চাওক, এতিয়া বিলাহীখিনি গলি গৈছে। এইখিনি হৈ গ'ল। ঠাণ্ডা হ'বৰ বাবে ৰাখি থলোঁ। এইফালে কেৰাহীখন গৰম কৰি তাতে অকণমান তেল দি তেলখিনি গৰম হ'লত অকণমান চেনি দি দিছোঁ। এনেদৰে মাংস বা অন্যান্য চব্জি বনালে তেলত যদি চেনি দিওঁ কালাৰটো খুব ধুনীয়া হয়। এয়া চাওক, এতিয়া তেলত তেজপাত, লং, ইলাচি, দালচেনি টুকুৰা এটা দি ল'লোঁ। লৈ মাংসখিনি বহাই দিছোঁ। মাংসখিনি বহাই দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই দিলোঁ। এতিয়া এখন ঢাকনি দি এইখিনি ঢাকি দিম। এয়া 5 মিনিটমানৰ পিছত গেছৰ ফ্লেমটো একেবাৰে কমাই থোৱা আছিলে। ঢাকনিখন খুলি মই এতিয়া লৰাই দিলোঁ। চাওক, এতিয়া কাটি ৰখা আলুখিনি ইয়াতে দি দিছোঁ। আলুখিনি দিয়াৰ পিছত লৰাই দিলোঁ। এতিয়া পুনৰ ঢাকনিখন দি এইখিনি সিজিব দিম। অলপ সময়ৰ পিছত চাওক, এয়া বিলাহী যে ভাজি ৰাখিছিলোঁ এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া মিক্সিত ভৰাই এইখিনি পিহি ল'ম। অকণমান পানী দি কেৰাহীখন আওখালি বিলাহী পেষ্ট বনাবৰ বাবে মিক্সি জাৰটোত দি ল'লোঁ।
এতিয়া আনফালে মই কেৰাহীখন ঢাকনিখন খুলি মাংসখিনি লৰাই দিছোঁ আৰু অলপ সময় এনেদৰে সিজিবৰ বাবে ৰাখি দিলোঁ। 5 মিনিটমান ৰখাৰ পিছত পুনৰ ঢাকনিখন খুলি এবাৰ মাংসখিনি লৰাই দিলোঁ। এতিয়া মই ইয়াতে বিলাহী পেষ্টটো দি দিম। এয়া চাওক, বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিলোঁ। কালাৰটো আপোনালোকে দেখিছে কিমান ধুনীয়া কালাৰ আহিছে। বিলাহী আৰু তেলত চেনি দিয়াৰ বাবে এনেদৰে ধুনীয়া কালাৰ হৈছে। এইখিনি এতিয়া পুনৰ সিজিব দি ঘনে ঘনে লৰাই থাকিলোঁ। এতিয়া অকণমান পানী দি দিছোঁ মিক্সি বাতিটো খালি, বেছি পানী নিদিওঁ। এয়া চাওক, এতিয়া পানীখিনি দিয়াৰ পিছত পুনৰ ঢাকনিখন দি এনেদৰে প্ৰায় 10 মিনিটমান সময়খিনি উতলাব দিলোঁ। এতিয়া আলুখিনি অলপ অলপ সিজিছে, হ'লেও আৰু 5 মিনিটমান সময় মই এইখিনি ৰাখি থ'ম জুইৰ ওপৰতে। 5 মিনিটৰ পিছত পুনৰ ঢাকনিখন খুলি এবাৰ লৰাই দিলোঁ আৰু চালোঁ আলুখিনি খুব ধুনীয়াকৈ সিজি গৈছে। চাওক, এতিয়া ইয়াতে কেইটামান কেঁচা ধনিয়া পাত দি দিছোঁ আৰু আজি মোৰ চিকেন কাৰী ৰেডি হৈ গ'ল। এয়া চাওক কি ধুনীয়া কালাৰ হৈছে, খাবলৈও খুবেই টেষ্টি হৈছিলে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু খাই কেনে পায় কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।